যোৱাকালি আমাৰ বৰভেটি পঞ্চায়তৰ প্ৰেচিডেণ্ট আবু চাহিদ গৈছিল আমাৰ ষ্টেণ্ডত গৈ তেওঁ ক'লে যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, ক'ত আহিব? ডুমডুমিয়াত হিমন্ত বিশ্ব শৰ্মা আহিব বুলি ক'লে যে 100খন টমটম লাগিব। তেওঁলোকে আমাক 800 টকাত বন্দবস্ত কৰিলে 100খন টমটম লাগে বুলি। তাৰপিছত আমি আজি বহুতেই ধৰি লওক আগবেলা ভাড়াই নামাৰিলে 12টাত হাজিৰ হ'ব দিছে, কিন্তু ইয়াত আহি এতিয়া গম পাইছোঁ মানে টমটম নালাগে বোলে। তেওঁ বাছি কেইখনমান তেওঁলোকৰ গাঁৱহে পঠালে বৰভেটিৰ পৰা। বাকীখিনি আমিও বৰভেটি পঞ্চায়তত পঢ়োঁ, কিন্তু আমি অলপ দূৰৈ গাঁও বুলি আমাক নপঠায়। এতিয়া আমি আজি এতিয়া বৰ্তমান 60-70খন ইয়াত জমা হৈ আছোঁ। প্ৰতিখন গাড়ীয়ে ৰাতিপুৱাৰ পৰা ভাড়া মৰা নাই। এতিয়া এই ৰাতিপুৱাৰ পৰা যে ভাড়া নামাৰিলে এতিয়া গৈ ক'ত কি মাৰিব? আপোনালোকক বিৰত ৰাখিছে কাৰণটো কি? মানুহ গোটাব পৰা নাই? মানুহ গোটাব নোৱাৰা বিনিময়ত মানে আমাক বঞ্চিত কৰিলে আৰু এতিয়া মানুহ নাই বুলি কৈছে। মানুহ হোৱা নাই, আমি গাড়ী লিষ্ট এখন আমি যোৱাকালি পঠাইছোঁ। লিষ্ট আছে আমাৰ হাতত। কোনে মাতিছিলে আপোনাক? বৰভেটি পঞ্চায়তৰ প্ৰেচিডেণ্ট। কোন হয়? আবু চাহিদ। কি বিজেপিৰ হৰ্তাকৰ্তা নেকি? কাৰ্যালয়ত কোনো নাই, চব